তো গাইজ আপোনালোকে যদি নতুনকৈ SBI একাউণ্ট খুলিছে আপোনাৰতো ATM কাৰ্ডখন আহিছে এতিয়া আপুনি ATM কাৰ্ডখন পিন কেনেকৈ বনাব আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ম আপুনি ATMত গৈ বনাব লাগিব প্ৰথমতে এই পেকেটটোৰ ভিতৰত চাও কি কি আছে বাৰু এনেকৈ বাকি একো নাই বাৰু ইয়াতে আপোনাৰ নাম চাম থাকিব এনেকৈ আৰু কিতাপ এখন পাব দিয়ক এইখন ইয়নো বুলি কিবা এখন পঢ়াৰ দৰকাৰ নাই দিয়কচোন এইটো সাইডত থৈ দিও আৰু ভিতৰৰ ATMখন পাব আপুনি ATMখন লৈ এতিয়া ATMত বলক মোৰ লগত একেলগে বাকি প্ৰসেছটো মই ATMত কৈ দিও বাৰু এতিয়া বলক আৰু মই এনেকৈ এটা SBI ATMত আহি গলো এইখানে প্ৰথমতে ATM কাৰ্ডখন ভৰাই দিলো নতুন ATM কাৰ্ডখন তাৰপিছত অলপ সময় ৰ'ব তাৰপিছত এতিয়া আপুনি ল্যাঙ্গুৱেজ সিলেক্ট কৰক ইংলিছ তাৰপিছত কি কৰিব এই সাইডত যাব বাওফালে যত এটা সেট পিন বুলি অপচন আছে তাত ক্লিক কৰি দিব তাৰপিছত এতিয়া আপোনাৰ ইয়াত একাউণ্ট নাম্বাৰটো এন্টাৰ কৰিব আহিব আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াত টাইপ কৰি দিব ধুনিয়াকে ভুল নোহোৱাকে কোনো মই এন্টাৰ কৰি আছো তাৰপিছত এন্টাৰ কৰা হোৱাৰ পিছত সাইডত যেটো প্ৰেছ ইফ কাৰেক্ট আছে সেইটো অপচনত ক্লিক কৰি দিব আৰু এতিয়া নাও ওৱান টাইম ৰ'ব তাৰপিছত এতিয়া আপোনাৰ মোবাইল নম্বৰটো যেটো বেংকত দিয়া আছে তাৰ এটা OTP যাব গলে কি কৰিব স্ক্ৰিনত যেটো কন্টিনিউ বটন আছে তাত ক্লিক কৰি দিব আৰু দিয়াৰ পিছত এতিয়া ইয়াত আপুনি OTP টো বহাই দিব লাগিব মোৰ মোবাইলত OTP আহিছে আপোনাৰো এনেকৈ আহিব আৰু এই OTP টো আপুনি তাত বহাই দিয়ক ধুনিয়াকে আৰু মই ইয়াত বহাই দিছো OTP টো তাৰপিছত কি কৰিব বহাৰ পিছত সাইডত যেটো কন্টিনিউ বটন আছে তাত ক্লিক কৰি দিব তাৰপিছত অলপ সময় ৰ'ব তাৰপিছত এতিয়া কি কৰিব আপোনাৰ পছন্দৰ যেটো চাৰিটা পিন ৰাখিব ATMৰ সেইটো ইয়াত বহাই দিব মই বহাই দিছো ইয়াত পছন্দৰ মতে চাৰিটা তাৰপিছত বহাৰ পিছত আৰু একবাৰ বহাব আহিব ৰি-এন্টাৰ আৰু একবাৰ সেই চাৰিটাই বহাই দিয়ক হোৱাৰ পিছত আপোনাৰ এনেকৈ আহিব তাৰপিছত দেখুৱাব ট্ৰানজাকচন কমপ্লিট তো এতিয়া আপোনাৰ ATM কাৰ্ডখন এক্টিভ হৈ গল এতিয়া লৈ ল'ব এতিয়া আপুনি লগে লগে পইচা উলিয়াব পাৰিব আৰু বেলেন্স চেক কৰিব পাৰিব সো ধন্যবাদ